हेलो एभ्रिवान आसपिना ब्लगर एनिटी भिडिओले आपनालोকক स्वागतम जनाइছো মই আছো ডাঙৰ দাদাহঁতৰ ঘৰত অহা 4 দিন মান হ'ল আৰু এদিন মান থাকিলো হেতেন কিন্তু হঠাতে যাবলগীয়া হ'ল মাহঁতৰ ঘৰলে মা মানে গাটো ঠিক নাই হস্পিটেললৈ নিব লাগিব এফালে আমাৰ ফাৰ্নাজে পুৰা ৰাতিপুৱা শুই থিয়ে পুৰা পকা মোচাত ব্যস্ত হিহতি এখিনি মুচি আকৌ পাকঘৰলৈ যাব দুপৰীয়াৰ কাৰণে ভাত পানী বনাবলৈ এতিয়া উঠি আহিলো গাড়ীত মানে উঠিলো গাড়ীত হা আৰু গাড়ীত উঠি মেলি এতিয়া ঋতুমণি আমাক থৈ আহিব মানে একদম ঘৰত নহয় একদম চুকাফাত থৈ আহিব এফালে খুৰীহৰ ৰখি আছে এফালে হেতৰ ৰাস্তাইদি এতিয়া ওলাই আহিছো আৰু চুকাফালে লৈ যাব ঋতুমণি হেতু সুবিধা হ'ল আৰু নহলে টেম্পোত যাব লাগিলে বহুত অসুবিধা হ'লহেঁতেন এতিয়া আহি পাই গলোহি ঘিলাগুৰি মা উঠিলে গাড়ীত আৰু এতিয়া চুকাফালে বুলি যাত্ৰা আৰম্ভ এতিয়া আহি পাই গলোহি চুকাফা আৰু এপইণ্টমেণ্ট ল'লোঁ 4 নম্বৰ টিকেট কিন্তু ইয়াত আপুনি কৈছেহে 4 নম্বৰ কিন্তু বহুত দেৰি লাগে আৰু দেৰি মানে ইমানে দেৰি হৈ যায় মানে বেমাৰীৰ লগত এটেণ্ডেণ্টখিনি বেমাৰী লাগি যায় নিজকে আৰু এতিয়া বহি আছোঁ দেখিছে নহয় 4 নম্বৰ টিকেট এতিয়ালৈকে ওলোৱাই নাই কিমান দেৰি বহিব লাগে নাজানো আজি কিমান দেৰি হয় সেইটোৱে গম নাপাওঁ এতিয়া মাক প্ৰেছাৰ জুখিলে মাই 170/65 আছে প্ৰেছাৰ এফালে মা চেম্বাৰ মুখৰ আগত টোপনি হুইল চেয়াৰত বহি আছে মা মানে একদম খোজকাঢ়িব নোৱাৰা হৈ গ'ল হুইল চেয়াৰত আনিবলগীয়া হ'ল হেল্ল' এভ্ৰিৱান ডক্টৰক দেখুৱাবলৈ হৈ গ'ল এতিয়া আহিলোঁ ফিজিঅ'থেৰাপি কৰিবলৈ এতিয়া মাক বহাই থৈছে ফিজিঅ'থেৰাপি কৰিবলৈ মই ইয়াতে বহি আছোঁ বহুত দেৰি হৈ যায় ইয়াত একো প্ৰব্লেম নাই চব ঠিক থাকে কিন্তু আহিলে মানে দিনটো লাগি যায় ইয়াত বহুত দেৰি হৈ যায় পুৰা ভাগৰ লাগি গৈছে খুব ভোকো লাগিছে মাক এৰি থৈ খাবলৈও যাব পৰা নাই আৰু মা যে ইমানেই বিষ দেখি বেয়া লাগি গৈছে হুইল চেয়াৰত অনা কৰা হৈছে তেওঁ খোজে কাঢ়িব পৰা নাই সেয়া তাক দেখাই মেলি লওঁ ফিজিঅ'থেৰাপিটো কৰিলে চাগে আজি ৰাতিটো অকণমান ৰিলিফ পাব কালি বহুত বেছি বিষ হৈছিলে সেইটো কাৰণে দেখাই মেলি লওঁ আৰু কি হয় এতিয়া মেডিচিন লৈ মেলি তাৰপিছত যামগৈ আৰু হেল্ল' এভ্ৰিৱান এতিয়া আমাৰ ফিজিঅ'থেৰাপি কৰিবলৈ সোমোৱালে মই এতিয়া অকণমান কিবা এটা খাওঁ বুলি আহিছোঁ ইমানেই ভোক লাগিছে তো খাই লওঁ দৰৱো লৈ ল'লোঁ লগতে সেইটো কাৰণে সোনকালে হৈ যাব আৰু তেওঁ ফিজিঅ'থেৰাপি কৰাৰ পিছত আমি যাবগৈ পাৰিম এতিয়া দৰৱ চৰৱ লৈ আজৰি খাই মেলি ঘৰলৈ যামগৈ হেল্ল' এভ্ৰিৱান হস্পিটেলৰ পৰা আহি পালোহি পাই মেলি পেলাই আমাৰ বা আছে বাই মই আজি চেম কাপোৰ দেখিছে নে একদম মিলি গৈছে কাপোৰৰ কালাৰ আৰু এইফালে আমাৰ কেকা তাৰ লগত আমি ফুৰিবলৈ আহিছোঁ ফুৰিবলৈ মানে কি আৰু টাউনলৈ আহিছোঁ বজাৰ দুটামান আছে কৰোঁগৈ কাইলৈ মানে আমাৰ ঘৰত শ্বট দিব সেইটো কাৰণে মই এনেও অহা কথা আছিলে বাৰু কেইবাদিনৰ আগৰ পৰাই আৰু মাও গাটো বেয়া হৈ গ'ল কাৰণে আহিলোঁ আহি মেলি তেওঁক আজি দেখাই মেলি ফিজিঅ'থেৰাপি কৰিলোঁ অকণমান ভাল পাইছে মানে আজি ৰাতিটো ভাল পাব আৰু আজিৰ পৰা ধৰা মেডিচিন খাবহে সেইটো কাৰণে ফিজিঅ'থেৰাপি কৰাৰ কাৰণে মানে সোনকালে ভাল পাই যাব বুলি ভাবিছোঁ আকৌ ৰাতিটো আৰাম পালেও কাইলৈ কাৰণে অলপ ভাল হৈ থাকিব আৰু মাকজনী যেতিয়া বিচনাত পৰি থাকে আমাৰ কাম কৰি ভাল নালাগিব আৰু কাইলৈ শ্বট দিয়া বহুত মানুহ আহিব সেইটো কাৰণে আমি দুইজনী বাই ভনী আগতীয়াকৈ আহিছোঁ মই এনেই আহিছোঁ কাম মিছা এই কাম কৰিব মই মিছা মানে মই খাবলৈ আহিছোঁ এই খাবলৈ ইমান খাব নোৱাৰোঁ আৰু দিয়কচোন অকণমান খাম আৰু মই মানে কথা পাতিম মই এনে কথা পতাত ভাল আৰু মানে কেতিয়া আহিলোঁ মই দেওবাৰে ঘৰৰ পৰা ওলালোঁ দেই দেওবাৰে ওলাই মেলি ফুৰি মেলি আজি মাৰ ঘৰ পাইছোঁ এতিয়া মাৰ ঘৰত দুদিনমান থাকি মাকো লৈ যাম বুলি ভাবিছোঁ আৰু এতিয়া যাওঁ টাউনলৈ বজাৰ কৰোঁগৈ চাই থাকিব ভিডিঅ'টো এতিয়া আহি আমি সোমালোঁ ষ্টাইল বজাৰত বায়ে কিবা চাইছে ময়ো চাইছোঁ কিন্তু মোৰ আজি ষ্টাইল বজাৰত কিনিবলগীয়া একো নাই বিশেষকৈ সেইটো কাৰণে বাৰ লগতে আছোঁ আৰু মই বজাৰ কৰি আহিলোঁ আহি মেলি এতিয়া এয়া মহিমিনাৰত সোমাইছোঁ চাহ খাবলৈ বজাৰ কৰিলোঁ আৰু কিবা কিবি বাই কিনিছে ময়ো কিনিছোঁ নিজে যাই মানে মিলা মিলিকৈ কিনিছোঁ আৰু কি কিনিছোঁ চাহখন খাই লওঁ খাই মেলি যামগৈ পূৰা মাথা বিষাইছে আজি দিনটো ঘূৰিয়ে আছোঁ টাউনৰ পৰা আহি পাই গ'লোহি পাই মেলি আহি পাই চাহ খালোঁ চাহ মানে নেখালোঁহেঁতেন কাৰণ খাই আহিছোঁ কিন্তু এই বনাই মেলি দিলে যে মুখৰ আগত কেনেকৈ নোখোৱাকৈ থাকোঁ সেইকাৰণে তাই দিওঁতে খাই ল'লোঁ চাহখিনি আৰু এতিয়া তই যদি দিওঁ আকৌ খাম এতিয়া যদি বৌয়ে দিয়ে বৌৰ ওচৰত আকৌ চাহ খাম মানে খাম বুলি আহিছোঁ মই মানে খাম ঘৰত আহিলে মাহঁতৰ ঘৰলৈ ছোৱালী আহিলে এনেও খায় আৰু তই মানে ডাঙৰ আৰু দেখিছে নহয় দুইজনী একদম পূৰা মাছ ধৰাত ব্যস্ত এইফালে আমাৰ বৌয়ে মাছ ধৰি আছে এইফালে আমাৰ বায়ে লাগি দিছে অকণমান মই মাছ চাছ ধোৱা নাই দেই তাই মোক কৈ আছে বাই তই মাছ ভাজিবি নে ভাত বনাবি মই কৈছোঁ তই যি কৰ মই তোৰ পিছে থাকিম তই যদি মাছ ভাজ মই তোৰ ওচৰত ৰখি থাকিম তই যদি ভাত বনাই মই তোৰ ওচৰত ৰখি থাকিম মানে সিহঁতৰ ফ্ৰী খানা খালোঁ আৰু আহি এতিয়া তহঁতৰ লগত খাব আহিছোঁ ইয়াত খাব আহিছোঁ মাহঁতৰ ঘৰত তোৰ মানে সাহস হ'ল মাৰ পৰাতো ফ্ৰী খানা খাব নোৱাৰোঁ কাৰণ মাটো বেমাৰ ন আৰু মই সদায় এই লগতে আহোঁ জানেনে ঘৰলৈ তেতিয়াহে মই খাব মেলিব পাৰোঁ নহ'লেতো মই নোৱাৰোঁ মানে আহিবলৈ মানে আহিলেও মানে কৰি মেলি খাব লাগিব সেইটো কাৰণে এই আহিলে মই সদায় টাইমটো মিলাই মেলি আহোঁ ভালেই হ'ল যে টাইমটো মিলি গ'ল ভাইটিয়ে মাতিয়ে থাকে মানে সিটো বুজি নাপায় মানে সি গম পায় মই নকৰোঁ বুলি সেইকাৰণে
তাইক লগতে মোক মাতে একেলগে অকলে নামাতে মোক সেয়া এইফালে বৌয়ে মাছ ধুৱক এইফালে মাছ ভাজিব আৰু মই চাম তাৰপৰা ভাত খাম তাৰপৰা খাম এঘৰত কাম কৰিম এঘৰত শুম এঘৰত শুম মানে সেই সিহঁতৰ ঘৰত সেয়া তাত শুমগৈ আৰু এইফালে এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ বহুতখিনি কাম কৰা হৈ গ'ল বাৰু বায়ে মাছ চাছ ভাজিলে মই নহৰু পিঁয়াজ গুচালোঁ পিঁয়াজ গুচোৱা নাই দেই নহৰু আদা গুচাই মেলি পূৰা কমপ্লিট কৰিলোঁ কাৰণ ৰাতিপুৱা 6টা বজাতে আহিব মানুহ মানে ঢালাই পাৰ্টি সেইটো কাৰণে ৰাতিপুৱাটো সোনকালে উঠিব লাগিব আৰু এতিয়া 12টা বাজিবলৈ এতিয়া শুই যাওঁ মাজৰখিনি একো নেদেখালোঁ আৰু আমাৰ ৰুম মানে মাহঁত এটা ৰুমতহে আছে একদম ঠেকা ঠেকিকৈ আছে সেয়ানো আপোনালোকক কি দেখাম একদম বহুত কষ্টত আছে মানে সেয়া মানে দেখি বেয়া লাগি গৈছে সেইটো কাৰণে যেনে তেনে ভাতকেইটা খালোঁ আৰু খাই মেলি এতিয়া শুবলৈ আহিছোঁ দাদাহঁতৰ ঘৰত কাৰণ আমাৰ ঘৰততো শুবলৈ জেগা নাই ন আৰু এইফালে এতিয়া আমাৰ ইয়াত আমাৰ চিনিন বেটা চামা ৰাইহাত চিনিন মানে আমাৰ লগত শুব এয়া মানে আমাৰ মনকেকা ছোৱালী তাই একদম মই আহিছোঁ আৰু চামাক মানে বিৰাট ভাল পায় তাই পেহীয়েকৰ লগত শুব আজি মোৰ লগত আৰু এতিয়া আমি শুই যাওঁ তাৰপিছত খালোঁ এঘৰত কাম কৰিলোঁ এঘৰত শুবলৈ আহিছোঁ এঘৰত আৰু আজিলৈ বাই বাই আকৌ কাইলৈ ভিডিঅ'টো মানে কাইলৈ দিম আৰু কাইলৈ শ্বৰ্ট দিব সেইখিনি পুৰা ব্যস্ত সেইটো ভিডিঅ' নেক্সট ভিডিঅ'ত দিম মানে সেইখিনি কামৰ ভিডিঅ'খিনি নেক্সটত দিম আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰি দিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিসকলে ফেচবুক পেজত চাব পেজটো ফ'ল' কৰি দিব আজিলৈ বাই বাই